ओम शांति। हेलो बंधु बान्धवीসকল, आशा करूँ সকলো কুশলে আছে। আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনালোঁ আৰু ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোক যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই মোৰে অকণমানি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব, লগতে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব। ভিডিঅ'টো যোৱা 9 তাৰিখৰ হয়। হঠাতে সেইদিনা ৰাতি আমাৰ ঘৰলৈ এটা বৰ দুখৰ খবৰ আহিল যে অসম মেডিকেল হস্পিটেলত আমাৰ মিতিৰে হয় চিলাপথাৰ মুক্তিয়াৰৰ নাতিনী এগৰাকী ভৰ্তি আছে অসম মেডিকেল কলেজত। কথাটো শুনি বৰ দুখ লাগিল, যিহেতু বেমাৰ আজাৰ নহয়, বেমাৰ আজাৰ হৈ মেডিকেল আহিলে সিমান এটা দুখ নালাগে, কিন্তু যিটো ঘটনা হৈ মেডিকেল আহিব লগা হ'ল বৰ দুখ লাগিল। সেয়েহে ৰ'ব নোৱাৰি ল'ৰাটোৰ লগত পুৱাই মই মেডিকেললৈ বুলি গ'লোঁ। আধা ৰাস্তাত ল'ৰাটোৱে নমাই দিলে, যিহেতু তাৰ ডিউটি আছে, আৰু মই সেইখিনি ৰাস্তা অ'টোত উঠি এয়া মেডিকেল গেটত নামিলোহি। প্ৰথম গেটখনতে নমাই দিলে আৰু তাৰ পৰা মই খোজকাঢ়িয়ে আগবাঢ়িলোঁ মেডিচিন ৱাৰ্ডলৈ। এয়া ছেকেণ্ড গেটটো পাৰ হৈ মই মেডিচিন ৱাৰ্ডলৈ বুলি খোজ ল'লোঁ আৰু যিটো ঘটনা হৈছে কেতিয়াও ভবাই নাছিলোঁ এনেকুৱা ঘটনা হ'ব বুলি। আৰু কি ক'ম, মানে বৰ দুখ লগা। এয়া মেডিচিন ৱাৰ্ড সোমাই গৈ মই বহুত দেৰি বিচাৰিলোঁ, মই পেচেণ্ট পোৱা নাছিলোঁ। তাৰপাছত পালোঁ জানিবা, ছোৱালীজনী নাতিনীয়ে হয় সম্বন্ধত। এয়া তাই এনেকৈ অক্সিজেন লগাই থৈছে, যিহেতু অকণমান তাই ভুল হ'ল তাইৰে বুলি কৈছোঁ, কাৰণ হাজবেণ্ড ৱাইফৰ মাজত সকলোৰে কিবা ন কিবা খুট খাট লাগে। তাই মানে এটা নকৰিবলগীয়া কৰ্ম কৰি দিলে, যিহেতু কিবা পয়জন খালে তেওঁ ছোৱালীজনীয়ে, সেয়েহে এনেকৈ মেডিকেলত আহিব লগা হ'ল। আৰু তেওঁলোকৰ ওচৰতে ডিছপেঞ্চেৰীলৈ লৈ গৈছিলে, যোনদিনা ঘটনাটো হৈছিল 3 তাৰিখে হৈছিল বুলি শুনিছোঁ। 9 তাৰিখে মেডিকেললৈ আনিছে, যিহেতু তাত ডিছপেঞ্চেৰীত ক'লে ভাল হৈ যাব, আমি ৱাছ কৰি দিলোঁ। ইয়ালৈ অলপ অনা পলম হ'ল বাৰু, যি কি নহওক, যিহে বিষাক্ত বস্তু খাইছে। কেইবাজনো অভিজ্ঞ ডক্তৰৰ পৰা মানে পৰামৰ্শ ল'লোঁ, শুনিলোঁ তেওঁলোকৰ কথাবিলাক, মানে তেওঁলোকে যিখিনি ক'লে ডক্তৰকেইজনে। ভয়ানক, যিহেতু বচাৰ আশা নাই ছোৱালীজনী। অকণমান দেৰি ছোৱালীজনীৰ কাষত থাকি ওলাই আহি লৈ দেখিছোঁ সিটোৰ পাছত ইটো মৃতদেহ এনেকৈ মোৰ মুখৰ আগেদিয়ে নি আছে। কিবা এটা অদ্ভুত যেন লাগিল। দুখ লগা নাই দেখোন কিবা, যিহেতু সকলো মৰিব এদিন, ময়ো মৰিম, আপুনিও মৰিব, ময়ো মৰিম, সকলো মৰে, কিন্তু অকালতে নিজে মৰি গ'লে বেয়া লাগে অলপ। মানে সেইটো বেয়া লাগে মানে কি আৰু, সেইটো কৰিব নালাগে, অপৰাধ, এটা পাপ কৰ্ম হয়, কৰিব নালাগে। খংনো কাৰ নুঠে। খুব সুন্দৰ এটি পৰিয়াল তেওঁলোকৰ। এয়া অকণমানি ছোৱালীজনীৰে সৈতে এয়া হাজবেণ্ড, ল'ৰা ছোৱালী দুটিৰে সৈতে এটি খুব মৰম লগা সুন্দৰ পৰিয়াল। আৰু ল'ৰাজনো, তেওঁৰ হাজবেণ্ডো বহুত মৰমীয়াল, ভাল ল'ৰা, বেয়া নহয়। কিন্তু তেওঁলোকৰ কি হঠাৎ মানুহৰ হয়ে আৰু কিবা গিৰিয়েক ঘৈণীয়েকৰ মাজত কিবা খুটুং খাটাং লাগে, সেই বুলি ইমান ডাঙৰ মানে সিদ্ধান্ত ল'ব নালাগে। এতিয়া দেখিছে নহয়, এই বাচ্ছা দুটা এৰি তেওঁ মাকে গ'লগৈ আৰু সংসাৰৰ পৰা, এই দুটি কণমানি আহিছে। আৰু এইখিনিতে ছোৱালীজনীয়ে মিচিং ভাষাত কৈছে, মই বুজি পোৱা নাছিলোঁ, মোক বোৱাৰীয়ে বুজাই দিলে। মোৰ বোৱাৰী যিহেতু মিচিং, ছোৱালীজনীৰ পেহীয়েক হয়, তাই কৈ গৈছে
যে মই মোৰ মৃত্যুৰ পাছত তাই জানিলে তাই মৃত্যু হ'ব, সেয়ে তাই কৈছে যে মোৰ মৃত্যুৰ পাছত মোৰ হাজবেণ্ডক যাতে কোনেও কষ্ট নিদিয়ে, নামাৰে, পুলিচত নিদিয়ে, কাৰণ মোৰ ল'ৰা ছোৱালী দুটাক কোনে চাব, মোৰে ভুল হ'ল, মোৰ কিবা এটা সেইদিনা হ'ব লগা আছিল। আৰু মোকো কৈছিল ছোৱালীজনীয়ে, মই যেতিয়া গৈ তাই হাতত ধৰি সুধিছিলোঁ ইমান ডাঙৰ ভুল কিয় কৰিলা, কিবা যদি ক'বলৈ আছিলে মোকে কিয় ফোন নকৰিলা, কাৰণ মোৰ লগত তাইক ফোনত বৰ ধুনীয়াকৈ কথা পাতে মাজে সময়ে, সেইকাৰণে মই জানো ছোৱালীজনী খুব ভাল গুণী জ্ঞানী ছোৱালী আছিল। কিন্তু তাই কৈছে নহয় আইতা, মই ক'বই নোৱাৰিলোঁ, কিবা এটা হাৱা মোৰ গাত লাগি গ'ল বতাহৰ নিচিনা, মই ধৈৰ্যই ধৰিব নোৱাৰিলোঁ, পটককৈ খাই দিলোঁ। আৰু সেই মাৰাত্মক বস্তুবিলাকো কাৰোজনী ঘৰত এনেকৈ নাৰাখে, কাৰণ বিপদ হ'বলৈ হ'লে যিকোনো প্ৰকাৰে হৈ যায় দেখিলেই তাই খঙৰ ভমকত খাই দিলে। গিৰিয়েকৰ লগত কিবা খুটখাট আছিলে, লাগিলে কিবা, সেইটোনো কি ডাঙৰ কথা, সকলো লাগে, সকলোৱে লাগি যদি এনেকৈ প্ৰয়োজন খাব লগা হয় কেনেকৈ হ'ব। কিন্তু তাইৰ পাছত এটা বৰ ধুনীয়াকৈ কৈ গৈছে যে হাজবেণ্ডক কষ্ট নিদিয়ে, তেওঁলোকে আগৰ দৰেই, মাক দেউতাকক কৈছে আগৰ দৰেই জোঁৱাইৰ নিচিনা মৰম কৰিবি, আৰু মোৰ ল'ৰা ছোৱালী দুটাক যেন সি ভালকৈ চায়, আৰু শাহু শহু যিহেতু বুঢ়া বুঢ়ী হৈ আহিব, মোৰ ল'ৰা ছোৱালী দুটাক কোনে চাব। আৰু এটা আচৰিত কথা, তেওঁৰ মাক দেউতাক মানিব লাগিব, গোটেই পৰিয়ালটি এতিয়া মাক দেউতাকৰ ঘৰলৈ লৈ অহাৰ সিদ্ধান্ত কৰিছে জোঁৱায়েকৰ সৈতে। ইমান মহান মনৰ মানুহ, মানৱ দৰদী, মহানুভৱতাৰ মানুহ আজিৰ যুগত পোৱাটো টান। আজি কিছুমান মানুহ হ'লে মোৰ ছোৱালী তোমাৰ ওচৰত এনেকুৱা হ'ল বুলি পুলিচ কেছ দিলেহেঁতেন, মাৰিলেহেঁতেন, জ্বলাই দিলেহেঁতেন, কি নকৰে আজিকালি দেখি থাকোঁ। আচলতে এই ভিডিঅ'টো মোৰ দিবলৈ মন নাছিল, কেইটামান খুব সুন্দৰ কথা তেওঁলোকৰ পৰা গম পালোঁ। চাওকচোন, নিজৰ জীয়েকে কাণ্ডটো কৰিলে, কিন্তু জোঁৱায়েকেতো খুৱাই দিয়া নাই, কাৰণো কাজিয়া নহয়, সেইকাৰণে তেওঁলোকে জোঁৱায়েকক দুখ ধৰা নাই, আৰু জোঁৱায়েক আৰু ল'ৰা ছোৱালীক তেওঁলোকৰ ঘৰলৈকে লৈ অনাৰ সিদ্ধান্ত কৰিছে যে ল'ৰা ছোৱালীকেইটা ডাঙৰ হোৱালৈকে আমাৰ ঘৰতে থাকিবি, এনেকৈ বুলি। যিহেতু শাহু শহুৰ, তাইৰ ছোৱালীজনী শাহু শহুৰ অৰুণাচলত থাকে, সেয়েহে মই এইখিনি শুনা কথা আৰু কিছুমান মই নিজে চকুৰে দেখা কথা। আৰু তাই মিচিঙত যিখিনি কথা আছে, মিচিং সম্প্ৰদায়ৰ মিচিং ভাষা যিসকলে বুজি পায় নিশ্চয় বুজি পাব। খুব দুখ লাগিল, মই ভিডিঅ'টো নিদিওঁ বুলি ভাবিও দিলোঁ, এইটো কাৰণেই যে মাক দেউতাকৰ ইমান মহানুভৱতা মই কেতিয়াও দেখা নাই, পৃথিৱীত প্ৰথম দেখিছোঁ হয়তো এনেকৈ জোঁৱায়েকক মৰম কৰা। জোঁৱায়েক জীয়েক নাতি এখেতক লৈ আহিছে, এতিয়া তেওঁলোকে সকাম নিকাম কৰি তেওঁলোকৰ ঘৰলৈ লৈ আহিব বুলি শুনি পাইছোঁ। আৰু এয়া আছিল অসম মেডিকেল কলেজত মই তাইৰ খবৰ ল'বলৈ গৈছিলোঁ, সেইখিনিতে মই অকণমান ভিডিঅ' কৰি আনিছিলোঁ, লগতে আৰু তাই নিজে যিখিনি মৃত্যুৰ আগত কৈ থৈ গৈছে সেয়াও শুনালোঁ। ল'ৰাজনো খুবেই অমায়িক ভদ্ৰ ল'ৰা, মই যিহেতু ল'ৰাজনৰ লগতো কথা পাতিছোঁ, নাতি জোঁৱাইটোৰ লগত, খুব ভাল। কি ক'ব আৰু, হ'ব লগা আছিল হৈ গ'ল, যিটো হ'ব লগা আছে ভগৱানে যিটো লিখি পঠাইছে সেইটোতো হ'বই, আৰু উপায় নাই, যিকোনো প্ৰকাৰে হ'ব। কিন্তু ল'ৰা ছোৱালী দুটালৈ বৰ দুখ লাগে। অকণমানিজনীয়ে মাকে শুই থকা বুলি ভাবিছে, টোপনি গৈ আছে বুলি ভাবিছে, আৰু ডাঙৰটোৱে ধৈৰ্য ধৰি আছে, নাই কন্দা, মাকে বোলে নাকান্দিবলৈ কৈ গৈছে, ষ্ট্ৰং বয় মোৰ, সেইকাৰণে অকণমানিটোৱে কন্দা নাই বুলি শুনিছোঁ। খুব দুখ লাগিল, অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ তেওঁলোকৰ এই ভাল মানে খুব এটা দুখৰ মাজত, ইমান এটা সাংঘাতিক ঘটনাৰ মাজত কেইটামান খুব ভাল মেছেজ আছে। ছোৱালীজনীয়ে ঘটনা কৰিলে বুলিয়ে যে তেওঁলোকে ইমান শান্ত হয়, দুয়োটা পৰিয়ালে বুজাবুজিৰ মাজত কামখিনি কৰিছে, মানিব লাগিব, তেওঁলোকক বহুত ধন্যবাদ দিছোঁ। একো যে আৰু অপ্ৰীতিকৰ ঘটনা নহ'ল, ইমানতে শান্ত হৈ তেওঁলোকে নিয়ম নীতিবোৰ কৰিছে। ময়ো মোৰ ফালৰ পৰা ছোৱালীজনীৰ সদগতিৰ কামনা কৰিলোঁ, য'তেই থাকে ভগৱানে যেন ভালে ৰাখে। ইমানেই আছিল ভিডিঅ'টো, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কিবা ভুল ত্ৰুটি হৈ গ'লে ক্ষমা কৰিব। আৰু উঠি অহা সকলো ল'ৰা ছোৱালীকে অনুৰোধ কৰিছোঁ, যিমান খং উঠিলেও যি হ'লেও এনেকুৱা পথবোৰ যেন বাছি নলয়, আৰু যিকোনো সমস্যাৰ, যিমান ডাঙৰ সমস্যা নহওক, ভগৱানে কিবা নহয় কিবা এটা সমাধানৰ পথ ৰাখি থৈ গৈছে। গতিকে অধৈৰ্য হ'ব নালাগে, খং উঠিলে বুলিয়ে ধৈৰ্য হেৰুৱাই পেলাব নালাগে, ডাঙৰৰ লগত আলোচনা কৰিব লাগে, নিশ্চয় সমস্যাৰ সমাধান হ'ব।
আৰু বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ইমানতে সামৰিছোঁ। শেষত আপোনালোক সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে সকলো ভালে থাকক, কুশলে থাকক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহিছোঁ। ওম শান্তি।